হিমন্ত বিশ্ব শৰ্মাই মোক আটকাই ৰাখিব নোৱাৰে যদি ওপৰৱালাৰ ৰহম থাকে জনসাধাৰণে যদি বিচাৰে যে আমাৰ হৈ কথা কোৱা মানুহজন বিধানসভাত যাব হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100জন আহিলেও মোক ৰখাব নোৱাৰে মই বিধানসভাত আকৌ যাম ইনশাআল্লাহ মোৰ কথাৰ জবাব দিয়াৰ তেওঁলোকৰ সৎ সাহস নাই আৰু মোৰ যুক্তি কাটিব পাৰিব বুলি তেওঁলোকৰ কোনো দম নাই আনকি অসমত আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত তেওঁলোকে অসম নিমজ্জিত হৈছে আজিৰ দিনত যেটো শিশু জন্ম হ'ব এই শিশুৱে 45,000 টকা ধাৰৰ বোজা মূৰত লৈ জন্ম হ'ব লাগিব যেটো ক্ষতি কৰিছে মই অসমৰ জনসাধাৰণৰ কোৰ্টত তাৰ বিচাৰ দিছো 2026ত অসমৰ ৰাইজে তাৰ বিচাৰ কৰিব লাগে এই বিষয়টো মই আমাৰ উকিলৰ লগত আলোচনা কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এতিয়া যেহেতু নিৰ্বাচনৰ বেছি সময় নাই গতিকে এতিয়া আমি আইনী প্ৰক্ৰিয়াত গ'লেও যদি দীঘলীয়া হয়তো নিৰ্বাচনৰ আগত তাৰ ফলাফল নহ'ব মই এইটো অসমৰ জনসাধাৰণৰ কোৰ্টত মই ইয়াৰ বিচাৰটো দিম জনসাধাৰণক দিম যে আপোনালোকে 2026ত তাৰ উচিত প্ৰত্যুত্তৰ দিব যি হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছো আৰু কেইবা লাখ প্ৰায় 3.5 লাখ মানুহৰ মানে তেওঁলোকৰ উন্নয়ন বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ লগত মই বিধায়ক হিচাপে জড়িত আছো আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মই সভাপতি বা বিভিন্ন দায়িত্বত আছো এই সকলোবিলাকৰ যি ক্ষতি হ'লে 6 মাহত হিমন্ত বিশ্ব শৰ্মাই জানি বুজি এইটো কৰিলে একমাত্ৰ সত্যক ভয় কৰাৰ কাৰণে তেওঁলোকে যিবিলাক প্ৰপাগাণ্ডাৰ ৰাজনীতি কৰে তেওঁলোকে যিবিলাক মিথ্যাচাৰৰ ৰাজনীতি কৰে সেইবিলাক মই মুখা খুলি দিও কাৰণে মোক অন্যায়ভাৱে যেনেকৈ আবদ্ধ কৰি ৰাখিলে ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰু তেওঁলোক এইটো মই ভয়াতুৰ কাপুৰুষ চৰকাৰ বুলি ক'ম কাৰণ তেওঁলোকৰ যদি সততা থাকিলেহেঁতেন সৎ সাহস থাকিলেহেঁতেন তেনেহ'লে মোক আবদ্ধ কৰি নাৰাখিলেহেঁতেন মই যেটো তেওঁলোকক যিবিলাক চৰকাৰৰ বিৰুদ্ধে মই যিখিনি প্ৰতিবাদ কৰোঁ তেওঁলোকে কথাৰে যুক্তিৰে তাৰ উত্তৰ দিলেহেঁতেন কিন্তু সেইখিনি সৎ সাহস অসম চৰকাৰৰ কোনো মন্ত্ৰীৰ বুকুত মোৰ কথাৰ জবাব দিয়াৰ তেওঁলোকৰ সৎ সাহস নাই আৰু মোৰ যুক্তি কাটিব পাৰিব বুলি তেওঁলোকৰ কোনো দম নাই আৰু সেইখিনি হিম্মত নাই সেইকাৰণে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি মোক মইতো তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকে মোৰ কাৰণে আজিও আনকি ৰাতিপুৱা 9টা-10টাৰ পৰাই তাত শ লোক কাৰাগাৰৰ সন্মুখত ৰখি আছে তেওঁলোকে সময়টো গম নাপায় কেতিয়া মই ওলাম দিনটো তেওঁলোকে তাৰ পৰা আঁতৰি যোৱা নাই খাবলৈ ইয়াত হোটেল নাই ওচৰত আঁতৰি যোৱা নাই কাৰণ দূৰত যদি যায় খাবলৈ যায় যদি কোনফাকে মই আকৌ ওলাই যাওঁ তেওঁলোকে এনেকৈ ভোকে পিয়াহে লগুনে দিনটো থাকি ৰাতি 8টা-9টালৈকে মানে যেটো কষ্ট তেওঁলোকে দেখুৱালে মোৰ প্ৰতি যেটো মৰম দেখুৱালে মই সদায় তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু এই কথাটো তেওঁলোকে যেটো প্ৰতিবাদ সাব্যস্ত কৰিছিল তেতিয়াও মানে মুখ্যমন্ত্ৰী এই প্ৰতিবাদবিলাক কেৰেপ নকৰে এই কাৰণেই কাৰণ তেওঁ এইটো দেখুৱাই যে মই এই মিয়া মুছলমানৰ যিহেতু মই বিৰোধী বা এই মুছলমানক মই সদায় কষ্ট দি যাম তেওঁ প্ৰকাশ্যে কয় খোলাখুলি কয় ইহঁতক মই অশান্তি দিম কষ্ট দি যাম গতিকে ইহঁতৰ হৈ যোনে কথা কয় তাকো মই মানে কাৰাগাৰত অন্যায়ভাৱে আবদ্ধ কৰি দিছো NSA লগাই গতিকে তেওঁলোকে আন্দোলন কৰি আছে মনত যে কষ্ট পাই আছে মুখ্যমন্ত্ৰী এইটো মানে আনন্দ পাই আছে যে জনগোষ্ঠীৰ লোকে কষ্ট পালে তেওঁ সুখী অনুভৱ কৰে তেওঁ আনন্দ পায় আৰু তেওঁলোকৰ ডাঙৰ আসল টাৰ্গেটটো আছিল যাতে মই নেক্সট টাইম বিধায়ক হ'ব নোৱাৰো কাৰণ 1 বছৰৰ কাৰণে ডিটেইন কৰিছে 1 বছৰ মে মাহৰ 14 তাৰিখৰ পৰা 2026ৰ মে মাহৰ 14 তাৰিখলৈকে মোৰ 1 বছৰ হয় তাৰমানে 1 বছৰ মই ডিটেনশ্যনত থাকিলে মাজত বিধানসভা নিৰ্বাচন পাৰ হৈ যাব মই কণ্টেষ্ট কৰিব নোৱাৰিলে মই MLA হ'ব নোৱাৰিলে বিজেপি সাকসেস হয় তাৰমানে মই বিধানসভাত থাকিলে মুখ্যমন্ত্ৰীৰ বহুত অসুবিধা হয় তেওঁলোকে যিবিলাক বাজেটক যিবিলাক ফুপুলা প্ৰতিশ্ৰুতি দিয়ে যিবিলাক নিৰ্বাচনমুখী তেওঁলোকে বাজেট প্ৰস্তুত কৰে আৰু এই হিতাধিকাৰী কেন্দ্ৰিক বাজেট অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো প্ৰতিশ্ৰুতি নাই মৃত উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰাৰ কোনো তেওঁলোকৰ এজেণ্ডা নাই নিবনুৱা সমস্যা সমাধানৰ তেওঁলোকৰ কোনো পৰিকল্পনা নাই আনকি অসমত আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত তেওঁলোকে অসম নিমজ্জিত হৈছে আজিৰ দিনত যেটো শিশু জন্ম হ'ব এই শিশুৱে 45,000 টকা ধাৰৰ বোজা মূৰত লৈ জন্ম হ'ব লাগিব এই অৱস্থাত অসমক তেওঁলোকে ঠেলি পঠিয়াইছে এই কথাবিলাক মই বিধানসভাত উনুকিয়াই দিওঁ গতিকে তেওঁলোকৰ ফুপুলা যেটো ৰাজনীতি অসমৰ জনসাধাৰণক আভুৱা বাৰা যেটো প্ৰতাৰণাৰ ৰাজনীতি এইবিলাকৰ মুখা খোল খাই যায় গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি কোম্পানীয়ে বিচাৰিছিল মোক 1 বছৰ অন্যায়ভাৱে ডিটেইন কৰি ৰাখি যাতে 26ৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰো আৰু যাতে মই বিধানসভালৈ যাব নোৱাৰো বিধায়ক হৈ পেলাই তেনেহ'লে তেওঁলোক মানে নিশ্চিন্তে অহা 5 বছৰলৈ তেওঁলোকে চলাই যাব তাত তেওঁলোকক ভালকৈ তেওঁলোকৰ এই কথাবিলাক মুখা খুলি দিব পৰা মানুহজন বিধানসভাত নাথাকিলে তেওঁলোকে শান্তি পাব কিন্তু তেওঁলোকে যি অন্যায়ভাৱে যেনেকৈ মোক যেটো ষড়যন্ত্ৰ কৰিছিল যে মই যাতে নেক্সট টাইম বিধায়ক হ'ব নোৱাৰো
যেনেকৈ মোক বন্দী কৰি ৰাখিছিল, গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক সকাহ দিলে আৰু মোক ন্যায় প্ৰদান কৰিলে। হিমন্ত বিশ্ব শৰ্মাই মোক আটকাই ৰাখিব নোৱাৰে। যদি ওপৰৱালাৰ ৰহম থাকে, জনসাধাৰণে যদি বিচাৰে যে আমাৰ হৈ কথা কোৱা মানুহজন বিধানসভাত যাব, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 100জন আহিলেও মোক ৰখাব নোৱাৰে। মই বিধানসভাত আকৌ যাম ইনশাল্লাহ।